পোনপ্ৰথমেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি শইকীয়া ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনাইছোঁ এই ঐতিহাসিক বিজয়ৰ বাবে। ভৱিষ্যতে হ'ব নাই নাজানো, এনেকুৱা বিজয় অতীতত হোৱা নাছিল। এইটো তেখেতসকলৰ কৃতিত্ব, বহুত বহুত অভিনন্দন জনাইছোঁ। আৰু মই দেখিলোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলে, কাৰ্যকৰ্তাসকলে অতি নিষ্ঠাৰে দলৰ কাম কাজ কৰে, সাংগঠনিক স্তৰবোৰ মজবুত কৰি ৰাখিছে। বুথ ইনচাৰ্জকে ধৰি, পৃষ্ঠাপকে ধৰি আৰু বাহিৰৰ পৰা অহা বিস্তাৰক প্ৰভাৰী, তেখেতসকলে যিদৰে কষ্ট কৰিলে যোৱা নিৰ্বাচনটোত, এই নিৰ্বাচনৰ ৰিজাল্ট যে ইমান ভাল হৈছে সিও অন্যতম এটা কাৰণ। আৰু আন এটা বিশেষ কাৰণ হৈছে যে 2001 পৰা 2021 পৰা এতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বিকাশ আৰু বিকাশ ত্বৰান্বিত কৰিবৰ কাৰণে যিবিলাক পদক্ষেপ গ্ৰহণ কৰিলে, আৰু ইনফ্ৰাষ্ট্ৰাকচাৰেই হওক, শৈক্ষিক খণ্ডতেই হওক, কৃষি খণ্ডতেই হওক, ঔদ্যোগিক খণ্ডতেই হওক, চিকিৎসা খণ্ডতেই হওক, যিদৰে উন্নয়ন হ'ল, বিকাশ হ'ল আৰু বিভিন্ন আঁচনিৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজ যিদৰে উপকৃত হ'ল, ৰাইজ সন্তুষ্ট। আৰু আমি সেইবাবে আগতেই ভাবিছিলোঁ যে এটা সৰ্বসাধাৰণে ভাবিব নোৱাৰা এটা ফলাফল হয়তো লাভ কৰিম। তাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়েও কৈছিলে কিমান আসন পাম, শইকীয়া ডাঙৰীয়াই কৈছিলে, বা অন্যান্য ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আৰু আমাৰ মিত্ৰ দলৰ সকলোৱে এই কথা ভাবিছিল। তথাপি কংগ্ৰেছ আৰু বিৰোধীয়ে প্ৰায় এমাহেই হ'ব হ'ল এখন চৰকাৰ পাতিলে, তেওঁলোকে কোনোবা ধৰণে হয়তো লাভান্বিত হ'ল। যেনেধৰণে কথা বতৰাবোৰ সংবাদ মাধ্যমত চৰ্চা হৈছিল, মানুহে ভাবিছিল যে নহয় ওলোটাহে কিবা হ'ব, কিন্তু আমি নিশ্চিত আছিলোঁ। আৰু কালি সেই ফলাফল আমি সকলোৱে লাভ কৰিলোঁ। আৰু হয়তো কেইদিনমানৰ পিছতে এখন নতুন চৰকাৰ হ'ব। আৰু যোৱাকালি যি ৰিজাল্ট ওলাল, এইটোৱে আমাক সকলোকে সাহস দিছে, শক্তি দিছে। আৰু মই ভাবোঁ যে আমাৰ সকলোকে বেছি দায়বদ্ধ কৰি তুলিছে যে অহা দিনবিলাকত, অহা 5টা বছৰ ৰাজ্যখনৰ দ্ৰুত উন্নয়ন, দ্ৰুত বিকাশৰ বাবে কাম কৰি যাবলৈ ভাৰতীয় জনতা পাৰ্টী আমাৰ পুৰণা এলাই। অসম গণ পৰিষদ দল চৰকাৰ থাকোঁতে শেষৰ ফালে 2001 হৈছিলে, বুজাবুজি হৈছিল। আৰু তেতিয়াৰ পৰা অলপ মাজে মাজে ব্ৰেক হ'লেও 2016 পৰা ধাৰাবাহিকভাৱে আমি একেলগে কাম কৰি আছোঁ, চৰকাৰত আছোঁ। পঞ্চায়ত নিৰ্বাচনতো আমি ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হৈছোঁ। তো কংগ্ৰেছ এইবাৰ সাংঘাতিক বিপৰ্যয়ৰ সন্মুখীন হ'ল। মূল কাৰণটো হৈছে যে স্বাধীনতাৰ পিছত দীঘলীয়া সময়ছোৱাত কংগ্ৰেছৰ শাসন অসমৰ মানুহে দেখিছে। সেই সময়ৰ পৰিৱেশ, সেই সময়ৰ উন্নয়ন, বিকাশ আৰু আজিৰ ছবিখন জনসাধাৰণে কল্পনা কৰিছে। এই সময়ৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু এই সময়ৰ স্বচ্ছ নিকা নিযুক্তিকে ধৰি স্বচ্ছতা সকলোতে দ্ৰুত উন্নয়ন, দ্ৰুত বিকাশ, এই পৰিৱৰ্তনবিলাকৰ কাৰণে জনসাধাৰণে ভোট দিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত, অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত ৰাজ্যখনত যিমানবোৰ কাম হৈছে, এয়া আচলতে কল্পনা কৰিব নোৱাৰা ধৰণৰ ৰাস্তা ঘাট, ব্ৰিজ, অন্যান্য ক্ষেত্ৰত ছেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰী আহিছে। আমি ভাবোঁ যে বিকাশৰ পক্ষত জনসাধাৰণে ভোট দিছে। আৰু বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলৰ জনসংযোগৰ যিটো পদ্ধতি, কানেকশ্যনটো, সেইটো এটা মূল কাৰণ। মই ধন্যবাদ জনাইছোঁ আমাৰ মিত্ৰ শক্তি, BPF, গণসন্মিলিত গণশক্তি, ৰাভা আছং, এই সকলো কৰ্মকৰ্তাকে মই বহুত ধন্যবাদ জনাইছোঁ। আৰু মই আকৌ কৈছোঁ যে আমাক দায়বদ্ধ কৰি তুলিছে অনাগত দিনবিলাকত আৰু ৰাইজৰ হকে, জনস্বাৰ্থৰ হকে নিস্বাৰ্থভাৱে কাম কৰিবলৈ। মই অসমবাসী ৰাইজক বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু ভৱিষ্যতৰ দিনত সকলোৱে আন্তৰিক সহযোগিতা কামনা কৰিছোঁ, যাতে আমি পূৰ্বতকৈ অধিক
দ্ৰুত গতিৰে ৰাজ্যখনৰ বিকাশৰ স্বাৰ্থত কাম কৰি যাব পাৰোঁ। আমি মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক অহাকালিলৈ তেখেতৰ সতীৰ্থ হোৱা আমাৰ কাৰ্যালয়লৈ আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতে যাম বুলি কথা সুধিছে। মাননীয় মুখ্যমন্ত্ৰীকো আমি নিমন্ত্ৰণ জনাই তেখেতৰ যি শ্ৰম উঠোৱা দিনবিলাকত তেখেতৰ যি দূৰদৰ্শী আৰু সবল নেতৃত্ব, যাৰ বাবে যোৱা 5টা বছৰত আমি এখন বেলেগ ছবি সকলো আমি দেখিবলৈ পালোঁ। আৰু তেওঁ যথেষ্ট কষ্ট কৰিছে, শ্ৰম কৰিছে, তেখেতকো বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু সকলোকে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিবিলাক ভাতৃভূমি সংগঠন আছে, ছিষ্টাৰ অৰ্গেনাইজেশ্যন আছে, মই মোৰ সমষ্টিতে দেখিলোঁ সকলো খুব ভাল ধৰণে কাম কৰিছে, বাকী সমষ্টিবিলাকতো কৰিছে। আৰু আমি গণপৰিষদৰ তৰফৰ পৰা এটা কথা কৈ আহিছিলোঁ যে আমি এবাৰ ডাবল ডিজিট পাম, আৰু সেয়া সম্ভৱ হ'ল। তাৰ কাৰণে মই অসমবাসী ৰাইজক লগতে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ শক্তিৰ সকলো কৰ্মকৰ্তাক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। আমি একেলগে হাতে হাত ধৰি অনাগত দিনত আমি কাম কৰিম, এই প্ৰতিশ্ৰুতি আমি অসমৰ মানুহক দিছোঁ। আৰু বিশেষ কি ক'ম, মই আকৌ এবাৰ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাই মোৰ চমুটো আশা সামৰিছোঁ। ধন্যবাদ।